সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। যদি আমি আজি এই খবৰসমূহৰ ভিতৰত চাওঁ তেনেহ'লে আপোনালোকে ইয়াতে গম পায় যি বান সাহায্য দিয়াক লৈ খেলি মেলি বা এই যি অৰুণোদয় আঁচনিক লৈ বিদ্যালয় প্ৰাদেশিকৰণ, তো এই বিষয়খিনি আচলতে সকলোখিনি আজিৰ ভিডিঅ'ৰ জৰিয়তে জনাম। আপোনালোকে শেষলৈকে চাব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। প্ৰথমটো খবৰ যদি আমি চাওঁ তেনেহ'লে মুখ্যমন্ত্ৰী উপস্থিতিত যোৰহাটত বান ক্ষয় ক্ষতিৰ মূল্যাংকনৰ সন্দৰ্ভত দিয়া হ'ব প্ৰশিক্ষণ। তো এতিয়া কি হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে এতিয়া এই বিষয়টোৰ ওপৰত তেওঁ মন্তব্য কৰিছে যে হয় আগন্তুক যি যেনেদৰে ক্ষয় ক্ষতি হ'ব তেওঁলোকে সেইখিনি দিব, ক্ষয় ক্ষতি দিবলৈ গৈ আছে। তো এইটো বিষয়ৰ ওপৰত কি কৰা হ'ব, প্ৰশিক্ষণ দিয়া হ'ব যাতে কোনসকল লোক প্ৰকৃততে কিমান ক্ষয় ক্ষতি হ'ল, তেওঁলোকৰ ধৰি লওক একেবাৰে কাৰোবাৰ ঘৰখন শেষ হৈ গৈছে, তেওঁলোককতো একেবাৰে আমি এতিয়া ধৰি লওক এটা সম পৰিমাণৰ দিলে নহ'ব, ঘৰখন বনাবৰ বাবে কিমানখিনি টকা লাগিব বা কাৰোবাৰ যদি গাই গৰু আছে বা ম'হ আছে, পোহনীয়া জীৱ জন্তু আছে, এইবিলাক তেওঁলোকৰ লোকচান হৈছে, তো সেই বিষয়টোত কিমানখিনি দিব লাগিব। কাৰোবাৰ যদি তেওঁলোকে মৎস্য উপাৰ্জনৰ লগত তেওঁলোকে সেইখিনি জড়িত হৈ আছিল, তেওঁলোকৰ যদি ফিচাৰী বুৰিছে, তো এই বিভাগখিনি সকলোখিনি আচলতে এই ক্ষয় ক্ষতিৰ ওপৰত সকলোখিনি তেওঁলোকে নিৰ্ধাৰণ কৰি কিমান কি কেনেদৰে দিব পাৰি প্ৰশিক্ষণ হ'ব ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু এইখিনিৰ ওপৰত এতিয়া প্ৰায় হৈয়ে গৈছে। নেক্সট খবৰ যদি চাওঁ, কাজিৰঙা ৰাইজৰ দলৰ যি আমি যদি চাওঁ তেনেহ'লে কাজিৰঙা ৰাইজৰ দলৰ যি বিধায়ক অখিল গগৈ ডাঙৰীয়া সংবাদ মেল তেওঁ উভতি ধৰিছে বুলি ক'ব পাৰি। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা মন্তব্য আগবঢ়ালে যে বানপীড়িতক যদি কিবা এটা সহায় কৰিব লগা হয় তেনেহ'লে নিজ টকাৰে তেওঁলোকে সহায় কৰক। এই যে বাকচ লৈ কাৰোবাৰ পৰা ডনেশ্যন হয়, তো এইবিলাক নচলিব, এইখিনিক আৰক্ষীক আমি এইখিনি কঠোৰভাৱে চাবলৈ দিয়া হৈছে, ইমানলৈকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে। আৰু ইয়াৰ এই যিটো বিষয় তেওঁ ক'লে, এইটো বিষয়ৰ ওপৰত অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে আৰু কৈছে যে এইটো কোনোপধ্যে মানি লোৱা নহয়। কাৰণ কেলৈ তেওঁলোকে প্ৰথমতে কি কেনেদৰে সহায় কৰিছে, প্ৰথম কথা হ'ল কি ৰাইজে বহুতখিনি কৰিছে, তাৰ পাছতহে চৰকাৰে কৰিছে বুলি এনেদৰে মন্তব্য কৰা দেখা গ'ল। নেক্সট খবৰ যদি চাওঁ, ভিক্ষা জুলুঙা লৈ যায় প্ৰধানমন্ত্ৰীৰ ওচৰলৈ হিমন্ত বিশ্ব শৰ্মা। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ যায় আৰু এতিয়াও গৈছিলে, কিন্তু যিদৰে তেনেদৰে গৈছিলে কোনো ধৰণৰ সহায় নাপালে, সেইটো আমি জানো। কাৰণ কেলৈ এইটো সময়ত তেওঁ যিখিনি বিচাৰিছিলে, যি যেনেদৰে আহিব লাগিছিলে, এতিয়া ধৰি লওক কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হওক, গৃহমন্ত্ৰী ডাঙৰীয়াই হওক আহিব লাগিছিলে, অহা নাই। আৰু মুখ্যমন্ত্ৰী মহোদয়ে যে এই বিষয়বিলাক উত্থাপন কৰিছে প্ৰকৃততে তো সকলো মিছা, তেওঁ বিচাৰি যোৱাটো হয়। তেওঁ যিটো দম্ভালি মাৰি কথা কৈছে যে মই দিল্লীৰ ওচৰতো যাবলৈ বেয়া পাওঁ, মই এইখিনি সহায় বিচাৰি, তো এইখিনি কোনো ধৰণৰ সত্য নহয়, যায় কিন্তু নিদিয়ে, অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ যদি চাওঁ, গণেশগুৰিত ফুলৰ কংক্ৰিটৰ টাব ভাঙিলে দুষ্কৃতিকাৰী। তো এতিয়া আমি এখন সমাজততো বাস কৰিয়ে আছোঁ, এনেকুৱা ধৰণৰ খবৰবিলাকতো আহিয়ে থাকে। তো আমাৰ কি হয়, দিনে দিনে আমি যদি চাওঁ আমি বহুত বেছি নিজেই চেলফিছ হ'বলৈ ধৰিছোঁ আৰু এই এনেকুৱা ধৰণৰ কাৰ্যবিলাক কৰি খুব ভাল পাওঁ। কিন্তু আমি যদি চাওঁ তেনেহ'লে এই আমাৰ সমাজখনতে এনেকুৱাবিলাক আছে। এতিয়া ধৰি লওক ইমান ভালকৈ এইবিলাক সজাইছে, সজোৱাৰ পাছত আমাৰ বাবে ভাল, তো আমাৰ চহৰখনলৈ কোনোবা অতিথি আহিলে তেওঁলোকে ভাল পাব। তো এইবিলাক কাম কৰিব নালাগে আচলতে। এই ক্ষেত্ৰত এতিয়া দুষ্কৃতিকাৰীক কেনেদৰে তেওঁলোকক ধৰা হয়, কৰায়ত্ব কৰে, সেইটো এটা উল্লেখনীয় বিষয় হ'ব। এতিয়া CCTV কেমেৰা লাগি থাকে, কেমেৰা লাগি থকাৰ পাছতো এইবিলাক কাম কৰিছে, কিন্তু এই কামবিলাক লগত যিসকল জড়িত কিন্তু একেবাৰে তেওঁলোকৰ মানুহ হাৰিত নপৰে। নেক্সট খবৰ যদি চাওঁ, ফেনে ফুটুকাৰে বাঢ়িছে ধনশিৰি জলস্তৰ। তো এতিয়া যদি আমি চাওঁ তেনেহ'লে এতিয়াতো শিৱসাগৰ কিছু কিছু ঠাইত এতিয়াও পানী কমাই নাই, পানীত ডুব গৈ আছে। আৰু তাৰ সমান্তৰালকৈ যদি আমি চাওঁ এতিয়া তেনেহ'লে এতিয়া যি ধনশিৰি এতিয়া আকৌ সেইখিনি জলস্তৰ বৃদ্ধি হৈছে। নেক্সট খবৰ যদি চাওঁ, শিৱসাগৰত আটাচুৰ সভাপতি বসন্ত গগৈ সংবাদ মেল বানপানীৰ ওপৰত। তো চৰকাৰে কি কৰিছে বানপানীৰ ওপৰত, আৰু বিশেষকৈ বানপানীটো কেনেকৈ হ'বলৈ পাইছে, বানপানীৰ ওপৰত এতিয়া কেনেদৰে আমি কামবিলাক কৰিলে সেইখিনি সাৱধান হ'ব। আৰু যদি নাগালেণ্ডত এইবিলাক যদি কাৰ্য যি অবৈধ শিল হওক, কয়লা হওক, এইবিলাক যদি খননটো বন্ধ নকৰে তেনেহ'লে আমি কি হ'ম, আকৌ এনেদৰে এইখিনি মহাপ্ৰলয়ত আমি কি হ'ব, আমাক শেষ কৰি থৈ যাব বুলি তেওঁলোকে মন্তব্য কৰিছে। নেক্সটটো সেয়াই মই কৈছোঁৱে যে এতিয়াও কোনো ঠাইত এতিয়াও বানাক্ৰান্ত লোক সেইখিনি তেওঁলোকৰ অভাৱ সেইখিনি পোৱাই নাই। আৰু এইটো এটা উল্লেখ হৈ আছে যে যি 15,000 30,000 এনেকৈ যিসকল লোকে পাব লাগে সেইসকল লোকে পোৱা নাই। এতিয়া তাক লৈ বহুতখিনি এতিয়া বেমেজালি সৃষ্টি হোৱা দেখা গৈছে। এতিয়া বানাক্ৰান্ত লোক সকলোকে সহায় কৰাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, যদিও এতিয়াও কিন্তু এনে এটা পৰিস্থিতি পাইছেগৈ যিসকল লোকে প্ৰকৃততে সহায় পাব লাগে তেওঁলোকে এতিয়া পোৱা নাই আৰু তেওঁলোকে সেইখিনি প্ৰতিবাদ কৰাও দেখা গৈছে। এতিয়া যদি আমি চাওঁ তেনেহ'লে
মৰিয়নিত প্ৰায় 15,000 যি টকাৰ সাহায্যৰ পৰা বঞ্চিত বানাকান্তই কি কৰিছে সেইখিনি প্ৰতিবাদ তেনেদৰে কৰা দেখা গৈছে বা সেইখিনি তেওঁলোকে সেইখিনি উত্থাপন কৰিছে যে আমি কিয় পোৱা নাই এনেকুৱা ধৰণৰ এটা কথা তো টকা বিতৰণত সেইখিনি অনিয়ম হৈছে তো ইয়াক লৈ এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় যোৱাকালি যদি আমি চাওঁ তেনেহ'লে এটা স্পষ্ট তেওঁ মন্তব্য কৰিলে যে আমি যদি কিবা কাৰণত আমাৰ ঘৰখন যদি তেনেদৰে কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা নাই যদি মই টকাটো পাইছোঁ তেনেহ'লে মই যিজনৰ কাষৰ প্ৰতিবেশীক তেনেদৰে দিয়াৰ কথা এতিয়া ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু আগন্তুক সময়ত এই বিষয়টো সমাধান কৰাৰ কথা ইতিমধ্যে কৈছে নেক্সট খবৰ যদি চাওঁ শিৱসাগৰত এইবাৰ বান সাহায্য নামত অহা যি 15,000 টকা মই সেয়া কৈ আছোঁ যে 15,000 টকা লৈ জিলা আয়ুক্ত অভিযোগ দিছে তেওঁলোকে যে কৈছে যে আমি পাবলগীয়া আমাৰ ঘৰ গৈছে এতিয়া আমি শুনিছোঁ বা দেখিছোঁ যে যিসকলৰ তেনেদৰে কোনো ক্ষয় ক্ষতি হোৱা নাই এতিয়া ধৰি লওক কাৰোবাৰ ঘৰত টাইলছ লগাই থৈছে পকী ঘৰ হৈছে হয় তেওঁলোকৰ ক্ষয় ক্ষতি হৈছে এইবিলাক কিন্তু তাতোতকৈতো আমাৰ সকলো শেষ হৈ গৈছে তো আমিও পাব লাগে তো এইবিলাক লৈ এতিয়া আয়ুক্ত মহোদয়ক সেইখিনি অভিযোগ পত্ৰ দিছে আৰু আগন্তুক সময়ত কিদৰে এইখিনি বিচাৰ বিবেচনা কৰে সেইটো এটা উল্লেখনীয় বিষয় হ'ব নেক্সট খবৰ যদি চাওঁ তেনেহ'লে 10 তাৰিখৰ পৰা আৰম্ভ হ'ব বিদ্যালয় পাঠদান তো এতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে যিহেতু এতিয়া যিটো হ'ল শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাট এই 4খন জিলাত যিটো পৰিৱেশ সৃষ্টি হ'ল আৰু এতিয়া সেইবাবে 1 তাৰিখে খুলিব লগা বিদ্যালয় এতিয়া 10 তাৰিখলৈ গৈছে আৰু এতিয়া সকলোখিনি যিসমূহ বিদ্যালয় ক্ষয় ক্ষতি হ'ল সেইখিনি দিয়াৰ ক্ষেত্ৰতো এতিয়া ইতিমধ্যে চৰকাৰে হাতত লৈছে পদক্ষেপ আৰু এতিয়া 10 তাৰিখৰ পৰা খোলা হ'ব বুলি এইখিনি তেওঁলোকে জনাবলৈ দিছে শিক্ষামন্ত্ৰী মহোদয়ে এইখিনি কথা কৈছে নেক্সট খবৰটি চাওঁ অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত লৈ বহুত ভাগে কৈছে কিয় সোমোৱা নাই কি নাই হয় এতিয়া স্পষ্টকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইটো জনালে যে যদি আপোনালোকৰ আধাৰ লিংক হৈ থকা নাই যদি আপোনালোকে যিটো বেংক দিছে বেংক একাউণ্ট নম্বৰ দিছে আধাৰ লিংক হৈ থকা নাই তেনেহ'লে আপোনালোকৰ একাউণ্টত সোমোৱা নাই আৰু অতি সোনকালে চৰকাৰী আঁচনি আপোনালোকে টকা পাবলৈ হ'লে আধাৰ লিংকটো আপোনালোকে কৰি লওক নেক্সট খবৰ যদি চাওঁ নতুন চাকৰি বিজ্ঞাপনৰ ক্ষেত্ৰত আপোনালোকে ইতিমধ্যে গমে পাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে মন্তব্য কৰিলে আগন্তুক স্বাস্থ্য হয় শিক্ষা হওক ADRE হওক অসম আৰক্ষী হওক গৃহ বিভাগত এই সকলোখিনিত অতি সোনকালে কোনো বিনা পইচাত তেওঁলোকে সেইখিনি যেনেদৰে দিলে আগন্তুক সময়তো স্বচ্ছতাৰ সেইখিনি নিকাভাৱে দিয়া হ'ব আৰু অতি সোনকালে এইখিনি বিজ্ঞাপন ওলাব বুলি মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰী ঘৰৰ ক্ষেত্ৰত আপোনালোকে বহুতভাগে সুধি আছিলে কেতিয়ালৈ পাম কি হ'ব চৰকাৰী ঘৰ আমাক দিব নিদিব অতি সোনকালে এইখিনি দিবলৈ গৈ আছে যিসকলে জিঅ'টো কৰিলে জিঅ'টো কৰাৰ পিছত যিসকলৰ ঘৰত আকৌ পুনৰ চেঞ্চাছ কৰিলে সেইখিনি আকৌ তেওঁলোকে অতি সোনকালে পাবলৈ গৈ আছে নেক্সট খবৰ হৈছে বিদ্যালয় প্ৰাধিকৰণ কৰাক লৈ আপোনালোকে বহুতভাগে সুধি আছিলে যে প্ৰাধিকৰণ প্ৰক্ৰিয়া কেতিয়ালৈ কৰিব কেতিয়ালৈ দিব কি হ'ব নহ'ব বিদ্যালয় প্ৰাধিকৰণ প্ৰক্ৰিয়াটো লেহেমো গৈ থাকিব নেকি তো এইখিনিতে মই আপোনালোকক জনাব বিচাৰিছোঁ যে বিদ্যালয় প্ৰাধিকৰণ প্ৰক্ৰিয়া অতি সোনকালে হ'ব আৰু এইখিনি অতি সোনকালে কাৰ্যকৰী কৰাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে তো আজি 7 আগষ্ট সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে